বকুৰ বনগাঁও কেম্পত উপস্থিত হৈছে মন্ত্ৰী অজন্তা নেওগ। নিৰ্মীয়মান বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠান কেন্দ্ৰটো পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ 82 কোটি 58,59,900 টকাৰে নিৰ্মিত হৈছে এই প্ৰকল্পটো। এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহত্তম এই অভিলাষী প্ৰকল্পটো। এই প্ৰকল্পটোত থাকিব শাৰীৰিকভাৱে সক্ষম ল'ৰা-ছোৱালীৰ বাবে এক বিশেষ ব্যৱস্থা। আগন্তুক 3 মাহৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী অজন্তা নেওগে। আমি জনাইছো যে বকুৰ বনগাঁও কেম্পত উপস্থিত হৈছে মন্ত্ৰী অজন্তা নেওগ। নিৰ্মীয়মান বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠান কেন্দ্ৰটো পৰিদৰ্শন কৰিছে মন্ত্ৰী অজন্তা নেওগে। 82 কোটি 58,59,900 টকাৰে নিৰ্মিত হৈছিল প্ৰকল্পটো। এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহত্তম এই অভিলাষী প্ৰকল্প। প্ৰকল্পটোত থাকিব শাৰীৰিকভাৱে সক্ষম ল'ৰা-ছোৱালীৰ বাবেও বিশেষ ব্যৱস্থা। লগতে আগন্তুক 3 মাহৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী অজন্তা নেওগে। আজিৰ দিনটোত উপস্থিত হৈ মন্ত্ৰী অজন্তা নেওগে কি মন্তব্য প্ৰদান কৰিছিল এই মুহূৰ্তত শুনুৱাই ল'ব বিচাৰিছো। এনেকুৱা এটা অভিলাষী আঁচনি কেতিয়াও হোৱা নাছিলে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া যোৱাবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ দ্বিতীয়খন চৰকাৰ হ'ল, তেতিয়া আমি এই আঁচনিখন গ্ৰহণ কৰিছিলোঁ আৰু আহি শেষৰ পৰ্যায় পাইছিলোঁ। এই আঁচনিখন মই ভাবোঁ যে কেৱল অসমেই নহয়, ভাৰতবৰ্ষৰ ভিতৰতে এটা বিশেষকৈ বৃদ্ধসকলৰ কাৰণে আৰু শিশুসকলৰ কেয়াৰ আৰু সুৰক্ষাৰ কাৰণে এটা অতি সুন্দৰ অনুষ্ঠান ৰূপে ইয়াত গঢ়ি উঠিব। ইয়াতে কি অন্তৰ্ভুক্ত হৈ আছে? এই অনুষ্ঠানটোত বিশেষভাৱে আমাৰ বৃদ্ধাশ্ৰমবিলাক আপোনালোকে দেখিছে ৰাজ্যসমূহত সিঁচৰিত হৈ আছিলে, কিন্তু ইয়াত কেন্দ্ৰীভূতভাৱে আমি চেণ্ট্ৰেলাইজ কৰি বৃদ্ধসকলৰ কাৰণে ইয়াত মানে ব্যৱস্থা কৰিছোঁ থকা আৰু আৱাস গৃহ। আৰু ইয়াত আপোনালোকে দেখিছে এখন হস্পিটেলো আছে, হস্পিটেল এখন আছে। তাত হস্পিটেলত বৃদ্ধসকলে যিখিনি কেয়াৰ লাগে, সুৰক্ষা লাগে সেইখিনি পাব, চিকিৎসা কেন্দ্ৰত পাব। আৰু থকাৰ যিখিনি আমি ব্যৱস্থা কৰিছোঁ, পুৰুষৰ কাৰণে বেলেগে আৰু মহিলাৰ কাৰণে ইয়াত দুটা বৃহৎ এটা কেম্পাছ থাকিব। আৰু লগতে ফিজিকেলি হেণ্ডিকেপ যিসকল থাকিব সেই লোকসকলৰ কাৰণে, বৃদ্ধসকলৰ কাৰণে মেল হিচাপে আৰু ল'ৰা-ছোৱালী যিটো আমাৰ সাধাৰণতে আমি 0 to 18 years 18 বছৰ আমি কেটেগৰী কৰিছোঁ। ইয়াত এটা চিলড্ৰেন হোম আছে, এটা ছোৱালীৰ কাৰণে, গাৰ্লছৰ কাৰণে, এটা বয়জৰ কাৰণে। তাতো ফিজিকেলি হেণ্ডিকেপৰ কাৰণে ছেপাৰেট থাকিব। আৰু সকলো ধৰণৰ চিকিৎসা সেৱা বা তেওঁলোকে পাব লগা সকলোখিনি ৰিফৰ্মছ তেনেকুৱা থাকিব। ইয়াত আমি ভাবিছোঁ যে লাইব্ৰেৰী হ'ব, খেলা ধূলাৰ সুবিধা থাকিব আৰু যিখিনি চিলড্ৰেনৰ কাৰণে ঘৰ আছে তাত